প্ৰিয় দৰ্শক, প্ৰেৰণাৰ উৎস বিচাৰি মই লাংকাচি গাঁৱৰ আন এগৰাকী ছাত্ৰীৰ ঘৰত উপস্থিত হৈছোহি। মই এতিয়া তাইৰ লগত কথা পাতিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। প্ৰথমতে মই তোমাক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। ধন্যবাদ। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নাইজশ্ৰী মৰাণ। মই লাংকাচি গাঁৱৰ আৰু মই লাহোৱাল মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। কিমান পাৰ্চেণ্টেজ পালা? মোৰ পাৰ্চেণ্টেজ 77.8 আৰু দুটাত লেটাৰ পাইছোঁ, ইংলিছ আৰু বায়'লজি। আচ্ছা, ইংলিছ আৰু বায়'লজি। হয়। এতিয়া মই তোমাৰ বাবে এটা সৰু গিফ্ট আনিছোঁ। এডাল মই পেন আনিছোঁ। ক'বলৈ গ'লে ইয়াৰ এটা ব্ৰহ্মাস্ত্ৰ আৰু এই পেনেৰে, এডাল কলমেৰে তুমি শিক্ষা জগতত বহুতখিনি আগুৱাই যাব পাৰিবা। ইয়াৰ জগত জিনিবলৈ ই এটা মহান অস্ত্ৰ। গতিকে ইয়াত তুমি সদব্যৱহাৰ কৰিব বুলি আশা ৰাখিছোঁ। হয়, বহুত বহুত ধন্যবাদ এতিয়া আপুনি মোক উপহাৰ দিয়াৰ বাবে। ইয়াৰ আগতে তুমি মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাইছিলা? মেট্ৰিকত ইয়াতকৈ বহুত বেছি ভালেই আছিল। তাত মই ডিষ্টিংশ্যন পাইছিলোঁ 88.6 আৰু তাত 5টাত লেটাৰ পাইছিলোঁ। মেট্ৰিকতকৈ তোমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত পাৰ্চেণ্টেজটো তুলনামূলকভাৱে যথেষ্ট কম। মানে ইয়াৰ কাৰণটো কি বুলি ভাবা? কাৰণটো মানে মই প্ৰথমতে গৈ অলপ অসুবিধা পাইছিলোঁ, কাৰণ মোৰ মিডিয়ামটো আছামিছ আছিলে। মই জাতীয় বিদ্যালয় বজালনীৰ পৰা পাছ কৰিছিলোঁ মেট্ৰিক, আৰু তাৰ পাছত মোৰ তাত অলপ প্ৰব্লেম হ'ল, কাৰণ মিডিয়ামটো চেঞ্জ হৈ গ'ল আৰু বহুতবিলাক চিলেবাছ আছিলে। মই মানে গোটেইখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰিব পৰা নাছিলোঁ, মিডিয়ামটো যিহেতু ইংলিছ। তথাপিও তুমি ইংৰাজীতে লেটাৰ ল'বলৈ সক্ষম হৈছা। সেইফালৰ পৰা তোমাৰ ইংৰাজীত যথেষ্ট তোমাৰ দখল আছে বুলি মই ভাবিম। আচলতে ইংৰাজীটো মই বেয়া নাপাওঁ কিন্তু মানে যিবিলাক ইংলিছ ছাবজেক্টটোৰ লগত মানে যিখন কিতাপ হয় আমাৰ, তাৰ লগত আমাৰ ছায়েন্সৰ বস্তু মানে যিবিলাক ফিজিক্স হওক বা কেমিষ্ট্ৰি হওক, সেইবিলাক বস্তুটো নিমিলে। তাৰ ৱৰ্ডবিলাক বা যিবিলাক থাকে ভকেবুলাৰী, সেইবিলাকতো চব চেঞ্জ থাকে ন। মানে ইংলিছখনো একেবাৰে সম্পূৰ্ণ বেলেগ থাকে আৰু ফিজিক্স কেমিষ্ট্ৰি সেইবিলাক বেলেগকৈ থাকে। সেইটো কাৰণে যি কি নহওক, 77 পাৰ্চেণ্টেজ পোৱাটো কম নহয়। এই সফলতাত তুমি কাক ইয়াৰ কৃতিত্ব বা ইয়াৰ ধন্যবাদ তুমি কাক দিব বিচাৰা? প্ৰথম কৃতিত্বটো কাক দিব বিচাৰা? প্ৰথম কৃতিত্বটো মোৰ শিক্ষাগুৰুসকলকতো দিবই লাগিব। লগতে মোৰ মা দেউতাতো বহুত মানে কষ্ট কৰিলে তাত। লগতে বিদ্যালয়ৰ ছাৰসকলেও, আকৌ মই টিউশ্যন য'ত লৈছিলোঁ সেই ছাৰসকলকো, আৰু আচলতে লগৰবিলাকৰ ক্ষেত্ৰতো বহুত প্ৰভাৱ পৰে ন। লগৰবিলাকেও বহুত সহায় কৰিছিলে। মই বেলেগকো সোধাৰ ধৰণে তোমাক এটা প্ৰশ্ন সুধিম। হয়। আজিকালিতো মোবাইলৰ জামানা হয় নাই? তোমাৰ হাতত মোবাইল আছে নিশ্চয়? আছে। কেতিয়াবা মোবাইল ইউজ কৰা? এইটো যেতিয়া মই ছেকেণ্ড ইয়েৰ যেতিয়া মানে আছিলোঁ তেতিয়া। সচৰাচৰ দেখা যায় তেওঁলোকে মোবাইলটো গেম খেলি বা ৰিল চাই, অন্য কিবা কিবি ইউটিউব চাই এনেকৈ হেৰি কৰে। তুমি মোবাইলটো কেনেকুৱা ধৰণে ব্যৱহাৰ কৰা? কি ক্ষেত্ৰত ব্যৱহাৰ কৰা? মোবাইলটোতো মই বেছিভাগ ইউটিউবৰ পৰা যিবিলাক ষ্টাডি সেইবিলাক থাকে, ষ্টাডি নোটছৰ কাৰণে বা সেইবিলাকৰ ক্ষেত্ৰতে, পঢ়াৰ ক্ষেত্ৰতে ইউজ কৰিছিলোঁ। আৰু ছ'চিয়েল মিডিয়াৰ লগত মোৰ ইমান মানে জড়িত নাছিলে ক'ব গ'লে দেই, আৰু এতিয়াও নাই বাৰু। তেতিয়া মানে মোৰ ফোনত মানে অকল ইউটিউবটোৱে যি আছিলে মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত ক'ব গ'লে সেইটোৱে আছিলে। আৰু হোৱাটছএপত বাৰু গ্ৰুপত যিবিলাক আমাৰ মেমহঁতে নোটছবিলাক দি থাকে, সেইটো কাৰণে লিখিবৰ কাৰণে প্ৰয়োজন হৈছিলে। আৰু ইউটিউবৰ পৰা আজিকালিতো বহুত সুবিধা আছে পঢ়িবৰ কাৰণে, তাত সেই ইউটিউবৰ পৰা সেইটোৱে লৈছিলোঁ। মানে তুমি মোবাইলৰ যিটো বেয়া দিশ বা বেয়া প্ৰভাৱ, কুপ্ৰভাৱ, তাৰ পৰা তুমি সম্পূৰ্ণ মুক্ত হৈ মানে যিখিনি মানে মোবাইলৰ পৰা সুপ্ৰভাৱ বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যেনেধৰণে প্ৰয়োজন, সেই ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰিছিলা? সেই ক্ষেত্ৰতে ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে শুনিলে, এই মোবাইল ব্যৱহাৰ কৰে, কিন্তু তাই মোবাইলটো অকল ষ্টাডিৰ কাৰণে ব্যৱহাৰ কৰে। আজিকালি এই বয়সৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে কিন্তু সদব্যৱহাৰ কৰা দেখা নাযায় মোবাইল। মই আকৌ কওঁ, তোমালোকে যদি মোবাইলটো ব্যৱহাৰ কৰা তেতিয়াহ'লে এনেকুৱা ধৰণৰ ষ্টাডিৰ কামত বা অন্যান্য শিক্ষামূলক কিছুমান কণ্টেণ্ট থাকে, সেইবিলাক তোমালোকে ব্যৱহাৰ কৰিবা। তোমালোকে নিশ্চয় ইয়াৰ পৰা লাভৱান হ'বা। এতিয়া তুমি তোমাৰ এইম কি? মানে কি পঢ়িম বুলি ভাবিছা? ক'ত কেনেকৈ কি ট্ৰাই কৰিবা? নে কিবা লাইন পঢ়িবা? নে তুমি গ্ৰেজুৱেশ্যন কৰিবা? মানে কি তোমাৰ এইম? মই এতিয়া এটা এণ্ট্ৰেঞ্চ দিলোঁ নীটৰ, যিটো মেডিকেলৰ কাৰণে দি থৈছোঁ। সেইটো নীটৰ এতিয়া 5 তাৰিখে হৈ গ'ল, আৰু এইটো চাই লওঁ, এইটো ফাৰ্ষ্ট এটেম্পত যদি নাপাওঁ তেন্তে নেক্সট ডে আকৌ ট্ৰাই কৰিম। মানে তুমি মেডিকেল পঢ়াৰ তোমাৰ এটা এইম আছে? হয়, আছে।
তাৰপিছত সেইটো আৰু এটা CEE এইটো ইঞ্জিনিয়াৰৰ কাৰণে সেইটো দিম বুলি ভাবিছোঁ। এইটো এতিয়ালৈকে হোৱা নাই এক্সামটো, 2 তাৰিখে আছে 2 জুনত। এতিয়া যদি তুমি এন্ট্ৰেন্স দিলা তাত তুমি কেনেকুৱা হৈছে, তোমাৰ কেনেকুৱা অনুভৱ হৈছে? আশা কৰা মতেতো হোৱা নাই বাৰু, কাৰণ প্ৰিপেৰেশ্যন মই আগৰ পৰা চলা নাছিলোঁ, কাৰণ মই তেতিয়া ইঞ্জিনিয়াৰৰ কাৰণে ট্ৰাই কৰি আছিলোঁ। আৰু এতিয়া মেডিকেলটো মানে ভালেই হৈছে, মানে যিটো মানে বেছি মানে আশা কৰা নাই মানে, কিন্তু ঠিকেই হৈছে। এতিয়া মই তোমাৰ ঘৰখনৰ বিষয়ে অকণমান জানিব বিচাৰিম। তোমাৰ লগত আৰু তোমাৰ ঘৰখনত কোন কোন আছে? মোৰ ঘৰত মোৰ মা দেউতা, মই ডাঙৰ, ভণ্টি ভাইটি, আইতা আৰু বৰদেউতা। ন্যায্যতাশ্ৰীৰ লগত আমি কথা পাতিলোঁ, তাই কেনেধৰণে পঢ়া শুনা কৰিছিলে আৰু ভৱিষ্যত কি পঢ়িব বিচাৰিছে এই সকলোখিনি কথা তাইৰ পৰা জানিলোঁ। এতিয়া মই তেওঁৰ পৰিয়ালৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক। এয়া ন্যায্যশ্ৰীৰ মাক, নামটো কি? ৰুণৱতী মৰাণ। তাই যিহেতু বহুত ভাল ৰিজাল্ট এটা কৰিলে, গতিকে কেনে অনুভৱ হৈছে? ভালেই লাগিছে আৰু ইমানখিনি আছামিজ মিডিয়ামৰ পৰা গৈ কেনে ইংলিছ মিডিয়াম গৈ ইমানখিনি পাইছে ছায়েন্সত বুলি সিমানেই আশা কৰিছিলোঁ আৰু। কিন্তু মেট্ৰিকতকৈ যে তাই অকণমান কম পাৰ্চেণ্টেজ পালে সেইখিনি বেয়া লগা নাই নে অলপ? সেইটো লাগিছে বাৰু, হ'লেও মানে জাতীয় বিদ্যালয়ৰ পৰা গৈ কেনে তাত ইমানখিনি পাইছে সেইটো ভাবিছোঁ আৰু। ঠিকে। এতিয়া তাইৰ পঢ়া শুনাৰ ক্ষেত্ৰত মাক দেউতাক হিচাপে কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰা হৈছিলে? আমি আৰু তাত থাকে এবছৰটো হোষ্টেলত থাকিলে, এবাৰ PG দিলোঁ, পঢ়িছে নাই বুলি খবৰ লৈ থাকোঁ আৰু পৰীক্ষাৰ আগতে 15 দিন মই থাকি দিলোঁ যে ছোৱালীজনীৰ লগত, পৰীক্ষাৰ সময়ত সদায় গৈ দিলোঁ। যিহেতু দেউতা খেতিয়ক, গতিকে তেওঁৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়া নাছিলনে? দিছিলে বাৰু, আমাৰ গাঁৱলীয়া মানুহ হিচাপে আৰু যাওঁ বুলিলে কেতিয়াবা ছোৱালীজনীৰ ওচৰত যাবও নোৱাৰোঁ বাৰু, কেতিয়াবা বুলি ক'লেও যাব নোৱাৰোঁ, ঘৰৰ অসুবিধাও হয়, যোৱা ঘৰো কাম থাকে আৰু দূৰো হয় বাৰু, এতিয়া সমস্যা হৈছিলে বাৰু। এতিয়া মাক হিচাপে তাই ভৱিষ্যতে কি হোৱাটো বিচাৰে? ডক্টৰ হোৱাটো বিচাৰে নে মানে ইঞ্জিনিয়াৰ হোৱাটো? ডক্টৰ বুলিয়ে ভাবি থাকে আৰু এনেই এণ্ট্ৰেন্সটো দি চালে কি হয়। মাক হিচাপে কি হোৱাটো বিচাৰে? ছোৱালীজনীয়ে যি ইচ্ছা ছোৱালীজনীৰ ওপৰত। ধন্যবাদ। এয়া হৈছে দেউতাক, আৰু এইখনে ক'বলৈ গ'লে তেওঁলোকৰ উপাৰ্জনৰ সমল, এখন সৰু দোকান। কেনেকুৱা বিক্ৰী বাৰ্তা ভাল হয়নে? চলিছে আৰু ইয়াততো ইমান বেছি ঘৰো নাই, তথাপি আৰু কোনোমতে হাজিৰাটো ৰখে আৰু ইমান বেছিওতো নহয়, এনেকৈ টানি টুনি চলাই থকা হৈছে। এই সৰু দোকানখনৰ উপাৰ্জনেৰে ছোৱালী পঢ়াওঁতে কিবা আৰ্থিকভাৱে কিবা সমস্যাৰ সন্মুখীন হোৱা নাইনে? নিশ্চয় হৈছোঁ, বহুত অসুবিধা হৈছে। মোৰ সৰুকৈ বাগানো এটুকুৰা আছে, ইয়াত এবিঘামান হ'ব, তাৰ পৰা টানি টুনি আকৌ মোৰ ল'ৰা ছোৱালী 3টা, গোটেইখিনিকে টনাটনি কৰিব লগা হয়। ল'ৰা ছোৱালী 3টা। কিহত পঢ়ি আছে সিহঁতে? বাকী এটা 9ত, এটা 2ত। এইটো কাৰণে মোৰ যথেষ্ট অসুবিধা হয়। কিন্তু এবাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা 16,000 টকা এটা পাইছিলোঁ, সেইখিনি পইচাই অকণমান সকাহ দিলে। তাৰ উপৰিও য'ত লাহোৱাল কলেজত এডমিশ্যন লৈছিলোঁ, তাত এডমিশ্যনৰ সময়ত প্ৰথম অৱস্থাত 50% এডমিশ্যন ফিজটো কমাই দিছিলে। তাৰপিছত বাকীখিনি কিতাপ পত্ৰ যিহেতু স্কুলৰ পৰাই যোগান ধৰিছিলে, সেইটো কাৰণে অকণমান সুবিধা হ'ল। তথাপিও যথেষ্ট কষ্ট হ'ল, হোষ্টেল ফিজটো পূৰাই দিব লগা হ'ল, বাকী খৰচাখিনি আছে। আকৌ ছায়েন্স ষ্ট্ৰীমত যথেষ্ট খৰচা হয়, বহুত কষ্ট কৰা। মই বেলেগত আকৌ হাজিৰা কৰা হয়, এটা চিকিউৰিটি কোম্পানীটো মই কাম কৰিছিলোঁ কিছুদিন, টকা অকল এইখিনিতো নোজোৰেগৈ জ্বৰৰ পৰা। তেনেকৈ এতিয়াও মই কিছুমান 2-এটা হাজিৰা কাম কৰা হয়, তেনেকেই আৰু চলাই নিয়া হৈছে। ইমান কষ্টৰ মূৰত ছোৱালীয়ে যে এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, তাত এতিয়া অনুভৱটো কেনেকুৱা? ভালেই লাগিছে। যেনেকৈ কৈছিলে ছোৱালীজনী, তেনেকৈ তেওঁ যিহেতু গাঁৱৰ পৰা ওলাই গৈছিলে ইমান দূৰলৈ, ডিব্ৰুগড় লাহোৱাল কলেজলৈ ওলাই গৈছিলে, ইমান সৰু অৱস্থাত এৰি দিছিলোঁ। যেনেকৈ ৰাখিছিলে, যেনেকৈ কথা কৈ গৈছিলে তেনেকৈ ৰাখিছিলে বুলিয়ে ভাবিছোঁ, আৰু আমাৰ কাৰণে এয়াই যথেষ্ট। ধন্যবাদ। এয়া আপোনালোকে দেখিছে এখন সৰুকৈ দোকান চলাই আছে। যদি আপোনালোকে কোনোবাই এখেতসকলক সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছে, তেন্তে মই স্ক্ৰীণত মোবাইল নাম্বাৰটো দি দিছোঁ। এই মোবাইল নাম্বাৰত কণ্টেক্ট কৰিলে এখেতৰ সৈতে কথা পাতিব পাৰিব আৰু সহায় সহযোগ আগবঢ়াব পাৰিব।
আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব খুজিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈ মই বিদায় মাগিছোঁ ধন্যবাদ